সমৰীয়া সমষ্টিলৈ কি চিন্তা চৰ্চা কৰিছে যদি মিত্ৰতা হৈ যায়, যিহেতু উভয় পক্ষৰ মাজত আলোচনা চলি আছে, কথা বতৰা চলি আছে, যদি মিত্ৰতা হৈ যায় সমৰীয়া সমষ্টিখন কাক দিব? ৰাইজৰ দলক দিব? ৰাইজৰ দলে বিচাৰিব নে কংগ্ৰেছ বিচাৰিব? আগন্তুক দিনত যিহেতু এইখন সমষ্টি 95% য'ত ধৰ্মীয় সংখ্যালঘু বসবাস কৰে, ধৰ্মীয় সংখ্যালঘু য'ত বসবাস কৰে তাৰ সমস্যাবিলাকৰ অন্ত নাই, আপুনি গমেই পায়। এই যে সমস্যাবিলাক, এই সমস্যাবিলাকৰ বিষয়ে ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে কেনেকৈ আগবাঢ়িব? ৰাইজৰ দলৰ সাংগঠনিক ভেটি কেনেকুৱা সমৰীয়া সমষ্টিত, বা জয় পৰাজয় হোৱাৰ কেনেকুৱা নিশ্চয়তা? ৰাইজৰ দলৰ প্ৰকৃত শত্ৰু কোন? আচলতে প্ৰকৃত শত্ৰু বুলি ক'লে আমি ৰাইজৰ দলে বিজেপিক সূচায় নে AIUDF দলক সূচায়? ৰাইজৰ দলৰ আচলতে মুখ্য প্ৰতিদ্বন্দ্বিতা দল কোনটো হ'ব? AIUDF হ'ব নে বিজেপি হ'ব? একমাত্ৰ AIUDF দল, AIUDF দলক এই বিৰোধী ঐক্য শক্তিক নোলোৱাৰ আচলতে কাৰণটো কি হ'ব পাৰে? 26ত যদি চৰকাৰৰ অংশীদাৰ হৈ যায় তেতিয়াহ'লে কি গ্যাৰাণ্টি দিব আমাৰ সংখ্যালঘু জনসাধাৰণক যে সমস্যাবিলাক কংগ্ৰেছে নোৱাৰা, UDF-এ নোৱাৰা সমস্যাবিলাক আমি সমাধান কৰিম? সমাগত বিধানসভা নিৰ্বাচন চৌদিশে এতিয়া নিৰ্বাচনীৰ গৰম বতাহ চলি আছে। সমান্তৰালকৈ আমাৰ নৱগঠিত সমৰীয়া সমষ্টিত ইয়াৰ ব্যতিক্ৰম নহয়। বিভিন্ন ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজা প্ৰচাৰ অভিযানত ব্যস্ত হৈ আছে আৰু বিভিন্ন ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ দলৰ ইতিমধ্যেই তেওঁলোকৰ ভেটি শক্তিশালী কৰিবলৈ বিভিন্ন প্ৰকাৰে তেওঁলোকৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। সেই বিষয়ে কিছু কথা পাতিবলৈ আজি চেষ্টা কৰিম। আজি প্ৰতিক্ৰিয়াৰ বিশেষ অনুষ্ঠানৰ মাজলৈ আমি এগৰাকী অতিথি আমন্ত্ৰণ জনাইছোঁ। তেখেত হৈছে ৰাইজৰ দলৰ মুখপাত্ৰ অধিবক্তা ছাদ্দাম হুছেইন আমাৰ মাজত উপস্থিত আছে। ডাঙৰীয়াক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। ডাঙৰীয়া, খুব চিম্পুলকৈ, খুব খোলাখালীকৈ কিছু কথা, আচলতে স্পষ্টকৈ কিছু কথা আমি আচলতে জানিবলৈ চেষ্টা কৰিম আৰু আমাৰ দৰ্শকসকলে সেই কথাবিলাক প্ৰশ্ন কৰি থাকে বা জানিবলৈ বিচাৰে। যদি আপুনি আমাক সহযোগিতা কৰে নিশ্চয়কৈ আমি কথা পাতিবলৈ ভাল লাগিব আমাৰ, যদি সহযোগিতা আপোনাৰ ফালৰ পৰা আমি পাওঁ। প্ৰথমতে আমি আচলতে জানিবলৈ বিচাৰিম ৰাইজৰ দলৰ প্ৰকৃত শত্ৰু কোন আচলতে? আপুনি যিহেতু ৰাইজৰ দলৰ মুখপাত্ৰ, কথাটো এনেকেই কৈছোঁ মই যে ৰাইজৰ দলৰ প্ৰকৃত শত্ৰু কোন আচলতে? প্ৰকৃত শত্ৰু বুলি ক'লে আমি ৰাইজৰ দলে বিজেপিক সূচায় নে AIUDF দলক সূচায়? নাই, চাওক, ৰাজনৈতিক দল আৰু ৰাজনৈতিক দলৰ মাজত আচলতে এইটো শত্ৰুতা নহয়, এইটো এটা প্ৰতিদ্বন্দ্বী থাকে। গতিকে আপুনি যিটো বুজাব বিচাৰিছে যে আমি ক'ম যে আজিৰ দিনত বিজেপি হ'ল আমাৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী। আচ্ছা। আৰু আমি বিজেপিক পৰাভূত কৰিব বিচাৰো। এই কথাটো আমাৰ দলৰ সভাপতি বহুতবাৰ কৈছে। প্ৰতিদ্বন্দ্বী সকলোৱে, ইয়াত কংগ্ৰেছেই হওক বা AIUDF-এই হওক বা আৰু যিমান ৰাজনৈতিক দল আছে বিজেপিকে আদি কৰি সকলো ৰাজনৈতিক দলে পৰস্পৰৰ প্ৰতিদ্বন্দ্বী হয়। কিন্তু আজিৰ যিটো আপোনাৰ বিষয়, এয়া হ'ল আপোনাৰ যে যিহেতু এই মুহূৰ্তত আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু, আটাইতকৈ আমি ডাঙৰ শত্ৰুটো আমি চিনাক্ত কৰিব লাগিব। সেইটো আমাৰ শত্ৰু নহয়, সেয়া দেশৰ শত্ৰু, জনগণৰ শত্ৰু। গতিকে এই মুহূৰ্তত আমাৰ দৃষ্টিত আৰু জনগণৰ দৃষ্টিত যে আটাইতকৈ ডাঙৰ শত্ৰু হ'ল বিজেপি। আচ্ছা। গতিকে ৰাইজৰ দলৰ বুলি নহয়, মানে মইতো ক'লো যে ৰাইজৰ দলৰ প্ৰতিদ্বন্দ্বী আছে, শত্ৰু নহয়। মুখ্য প্ৰতিদ্বন্দ্বী বুলি ক'লে আপুনি কাক? নহয়, চাওক, এইটো এই মুহূৰ্তত আমাৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী, আমি য'ত নিৰ্বাচন খেলিম, যদি আপুনি ভোটৰ ৰাজনীতিৰ কথা কয়, য'ত আমাৰ কেণ্ডিডেট থাকিব আৰু তাতে যদি বেলেগ যিবোৰ দলৰ কেণ্ডিডেট থাকিব, সেইটোৱে আমাৰ সকলোৱে প্ৰতিদ্বন্দ্বী। গতিকে শত্ৰু মিত্ৰ বুলি কথা নাই, তেখেতসকলৰ লগত আমাৰ প্ৰতিদ্বন্দ্বী হ'ব। কিন্তু বিষয়টো হ'ল যে এই মুহূৰ্তত বিজেপি দেশৰ শত্ৰু, বিজেপি জনগণৰ শত্ৰু, বিজেপি সংবিধানৰ শত্ৰু, বিজেপি গণতন্ত্ৰৰ শত্ৰু। গতিকে গণতন্ত্ৰৰ শত্ৰু, গণতন্ত্ৰৰ আপোনাৰ সংবিধানৰ শত্ৰু, দেশৰ শত্ৰু বিজেপিক আমি সকলোৱে পৰাভূত কৰিবৰ কাৰণে আমি ভাবো যে বিজেপি বিৰোধী যিমান ৰাজনৈতিক দল আছে বা বিজেপি বিৰোধী যিমান ভাৱনা আছে, এই সকলোবোৰ একগোট হৈ পেলাই আমি বিজেপিক পৰাভূত কৰিব লাগে আৰু বিজেপিক আমি শত্ৰু হিচাপে চিনাক্তকৰণ কৰি এই যুঁজত আমি অৱতীৰ্ণ হ'ব লাগে। দ্বিতীয় কথাটো হ'ল যে ৰাইজৰ দল, আমি যদিও ৰাজনৈতিকভাৱে মানে ভোট যুদ্ধত যদিও আমি নতুন, কিন্তু আমি অসমৰ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত আজিৰ পৰা 20 বছৰ আগৰ পৰা আমি সক্ৰিয়।
আৰু আমাৰ যিটো আপোনাৰ যদি আমাৰ যদি প্ৰেক্ষাপটটো চাই, আমাৰ যিটো আন্দোলনৰ যিটো আপোনাৰ ঐতিহাসিক পটভূমি, সেইটো যদি চাই যে আমাৰ গোটেই আন্দোলনৰ ঐতিহাসিক পটভূমিটো হ'ল যে সাধাৰণ মেহনতি মানুহৰ, খাটি খোৱা শ্ৰমজীৱী মানুহৰ অধিকাৰৰ কাৰণে এক সংগ্ৰাম আৰম্ভ কৰা হৈছিল। আৰু সেই সংগ্ৰামৰ অধিকাৰৰ সংগ্ৰামটোক এটা মানে মানুহৰ অধিকাৰটো ঘৰে ঘৰে আমি পৌঁছাই দিবৰ কাৰণে, সঁচা অৰ্থত মানুহৰ সমাজ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমাৰ যি বিপ্লৱ, যি সামাজিক আন্দোলন আৰম্ভ হ'ল, আমি ভাবো, আমি এই কথাটো বিশ্বাস কৰো যে ৰাজপথৰ সংগ্ৰামৰ জৰিয়তে আমি বহুতখিনি সমস্যা সমাধান কৰিলো। ৰাজপথৰ সংগ্ৰামৰ জৰিয়তে আমি বহুত চৰকাৰৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মাতিলো, সেইবোৰ বন্ধ হ'ল। সেই সময়ত আপোনাৰ কংগ্ৰেছ চৰকাৰ থাকোঁতেও তেখেতসকলে বাবা ৰামদেৱ, আপোনাৰ লোহিয়া পৃথানীহঁতক মাটি দিবলৈ ওলাইছিল, অসমৰ কৃষকৰ মাটি। সেই মাটিবোৰ আমাৰ আন্দোলনৰ কাৰণে মাটিবোৰ দিয়াত বন্ধ হ'ল। আমাৰ কৃষকৰ মাটি কৃষকৰ হাতত থাকি গ'ল। কিন্তু বিধেয়ক থাকোঁতে কিন্তু মাটি দিছে। অনুৰূপ ধৰণে আপোনাৰ বিজেপি আহি পেলাই সেই একে কামবোৰ কৰি আছে। আজি আপুনি চাব, মই এটা ঐতিহাসিক কথা আপোনাক ক'ব বিচাৰিছো, 70-80 দশকৰ সময়ত আপোনাৰ নক্সাল আন্দোলন আৰম্ভ হৈছিলে। আৰু সেই নক্সাল আন্দোলনৰ প্ৰেক্ষাপটটো যদি আপুনি চাই, সেইটো এটা মানে জমিদাৰৰ বিৰুদ্ধে কৰা হৈছিলে সেই আন্দোলন। কৃষকসকলে বা সাধাৰণ নাগৰিকে জমিদাৰৰ বিৰুদ্ধে আন্দোলন কৰিছিলে। আজিৰ দিনত যদি আপুনি চাই, যদি সেই 70-80 দশকৰ আন্দোলন, নক্সাল আন্দোলনৰ লগত যদি আজিৰ আপুনি প্ৰেক্ষাপটটো চাই, যে আজি কি কৰি আছে, আজিৰ যিবোৰ চৰকাৰ, বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই জমিদাৰী প্ৰথাটোক আপোনাৰ তেখেতসকলে সাংবিধানিকভাৱে, তাৰমানে আপোনাৰ আইনগতভাৱে এই কামটো কৰিব বিচাৰিছে। আৰু ইয়াক এনেকৈ কৰি আছে যে তেখেতসকলে এতিয়া জমিদাৰী নহয়, এতিয়া ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ পুঁজিপতি যিবোৰ গোষ্ঠী আছে, সেই পুঁজিপতি গোষ্ঠীসকলক অসমৰ ভূমি, কৃষকৰ ভূমি তেখেতসকলক দি আছে। আদানীক দি আছে, আম্বানীক দি আছে, ৰামদেৱক দি আছে, আপোনাৰ জয় শাহৰ ল'ৰা, অমিত শাহৰ ল'ৰা জয় শাহক মানে দি আছে বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্ট কৰিবৰ কাৰণে, ইণ্ডাষ্ট্ৰি কৰিবৰ কাৰণে, বিভিন্ন ধৰণৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট বনাবৰ কাৰণে। গতিকে আমাৰ সংগ্ৰামটো হ'ল গোটেই এই পুঁজিপতি গোষ্ঠীৰ যি আগ্ৰাসন সাধাৰণ কৃষকৰ ওপৰত, সেই আগ্ৰাসনৰ বিৰুদ্ধে হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা সংগ্ৰাম আছিল, আন্দোলন আছিল। আৰু সেই আন্দোলনটোক আমি বিধানসভাৰ মজিয়ালৈ লৈ যোৱাৰ কাৰণে, আমি দিল্লীৰ সংসদ ভৱনৰ মজিয়ালৈ লৈ যোৱাৰ কাৰণে আমি এটা ৰাজনৈতিক দল কৰিছো। আৰু ইয়াত কিছু আনুষংগিক কথা আছে। আমি দেখিছো যে অসমৰ যিবোৰ ৰাজনৈতিক দল আছে, এই ৰাজনৈতিক দলবোৰে অসমৰ মানুহৰ আবেগক লৈ খেল খেলিলে, তেখেতসকলে মানুহৰ পৰা ভোট ললে, মানুহক লৈ ৰাজনীতি কৰিলে, কিন্তু মানুহৰ যি প্ৰাপ্য অধিকাৰ, মানুহৰ যি অধিকাৰ, সেই বস্তুখিনি তেখেতসকলে দিব নোৱাৰিলে। আজিৰ দিনতো মই কম যে বিজেপিৰ আগত যিবোৰ ৰাজনৈতিক দলে শাসন কৰিছে, তেখেতসকলে অসমৰ সমস্যা সমাধানৰ পৰিৱৰ্তে তেখেতসকলে সমস্যাৰ সৃষ্টি কৰি থৈ গৈছে। আজিৰ দিনত বিজেপি আহি পেলাই মানুহৰ যিটো ছচিয়েল ফাউণ্ডেশ্যন বুলি কয়, সেই ছচিয়েল ফাউণ্ডেশ্যনটো বিজেপিয়ে ডেমেজ কৰি দিছে। আজিৰ দিনত মানুহৰ ভিতৰত কাজিয়া, হিন্দু মুছলমানৰ নামত ৰাজনীতি, তেখেতসকলে সংবিধান নামানে, গণতন্ত্ৰ নামানে, দেশৰ আইন কানুন নামানে, এনেকুৱা ধৰণৰ এটা মানে আনডিক্লিয়াৰ ইমাৰ্জেঞ্চি টাইপ তেখেতসকলে শাসন ব্যৱস্থা চলাই আছে। গতিকে এইবোৰৰ বিৰুদ্ধে যুঁজিবলৈ ইমান সহজ কথা নহয়। কিন্তু আপোনালোকে দেখা পাইছে যে আমাৰ দলৰ সভাপতি যোৱা বিধানসভাৰ যিটো অধিৱেশন গ'ল, সেই অধিৱেশনত 126 জন বিধায়কৰ ভিতৰত একমাত্ৰ অখিল গগৈ ডাঙৰীয়াই গোটেই বিধানসভাটোত চৰকাৰৰ বিৰুদ্ধে মাত মাতিছে, চৰকাৰক অস্থিৰ কৰিবৰ পৰা, চৰকাৰক ফলঠেকত পেলাব পৰা। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চকুত হৈ কথা ক'ব পৰা একমাত্ৰ বিধায়কজন হ'ল অখিল গগৈ ডাঙৰীয়া। এইবিলাক কথালৈ আমি আহিম। যিহেতু আমাৰ কোশ্চিনটো আছিলে, মোৰ কোশ্চিনটো এনেকুৱা আছিলে যে ৰাইজৰ দলৰ আচলতে মুখ্য প্ৰতিদ্বন্দ্বিতা দল কোনটো হ'ব, AIUDF হ'ব নে বিজেপি হ'ব? যিহেতু কংগ্ৰেছৰ লগত এলায়েন্সৰ কথা এটা ওলাই আছে, আমি শুনা পাই আছো যে এইবাৰ 26ৰ নিৰ্বাচনত যদি বিৰোধী শক্তিক আমি পৰাভূত কৰিব লাগে, তেতিয়াহ'লে আমি এটা ঐক্যতা গ্ৰহণ কৰিব লাগিব, ঐক্যবদ্ধ হ'ব লাগিব। আৰু সেই ঐক্য AIUDFক বাদ দি বাকী সকলোবোৰ একগোট হৈ আছে বুলি আমাৰ ধাৰণা হৈ আছে, বা হ'ব এটা সম্ভাৱনাও আছে। একমাত্ৰ AIUDF দলক এই বিৰোধী ঐক্য শক্তিক নোলোৱাৰ আচলতে কাৰণটো কি হ'ব পাৰে আপুনি? নহয়, চাওক, আমাৰ মূল মন্ত্ৰটো হ'ল যে অসমৰ পৰা সাম্প্ৰদায়িক ৰাজনীতিক উৎখাত কৰিব লাগে। কেৱল অসম নহয়, ভাৰতবৰ্ষৰ পৰা সাম্প্ৰদায়িক ৰাজনীতি উৎখাত কৰিব লাগে। এই মুহূৰ্তত আমাৰ আটাইতকৈ, মই ক'লো যে আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল আপোনাৰ বিজেপি সাম্প্ৰদায়িক ৰাজনীতি কৰে। গতিকে বিজেপি যদি সাম্প্ৰদায়িক ৰাজনীতি কৰে, বিজেপি হিন্দুৰ কাৰণে ৰাজনীতি কৰে,
আৰু অনুৰূপ ধৰণে ইউডিএফ দলটো মুছলমানৰ কাৰণে ৰাজনীতি কৰে, মুছলমানক লৈ ৰাজনীতি কৰে। গতিকে আপুনি যদি ইফালে বিজেপিক খেদিবৰ কাৰণে আপুনি মিত্ৰতা কৰে আৰু সেই মিত্ৰ গোষ্ঠীত যদি আপোনাৰ ইউডিএফৰ দৰে এটা মানে তেখেতসকলৰ ওপৰতো যেহেতু এটা সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰাৰ এটা মানে ইনজাম এটা আছে, অভিযোগ এটা আছে, গতিকে সেই ইউডিএফক আপুনি লগত লৈ পেলাই আপুনি বিজেপিক কেনেকে খেদিব পাৰে? আপুনি এই কথাটো একদম মানে দিছ ইজ দ্য বিটাৰ ট্ৰুথ যে আপুনি যেতিয়া আপোনাৰ চুমৰীয়া সমষ্টিত ইউডিএফৰ এজন বিধায়ক জিকিব, তেতিয়া আপোনাৰ উজনি অসমত যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তেতিয়া সেই জাগাবোৰত কিন্তু বিজেপিৰ বিধায়ক জিকিব। আমি ইফালে মানে ধৰ্ম নিৰপেক্ষ ৰাজনীতিৰ কথা কৈ ইউডিএফক ভোট দিম আৰু উজনিৰ মানুহৰ পৰা আমি বিজেপিক খেদোৱাটো তেওঁলোকৰ পৰা আশা কৰিম কেনেকে? গতিকে আমি যদি বিজেপিক খেদিব বিচাৰো তেতিয়াহ'লে এই অঞ্চলৰ পৰা, সংখ্যালঘু অঞ্চলৰ পৰা আমি ইউডিএফৰ দৰে এটা ধৰ্মীয় ৰাজনৈতিক দলক আমি প্ৰথমতে বিদায় দিব। কাক দিব লাগে? ধৰ্মীয় ৰাজনৈতিক দল ইউডিএফক বিদায় কৰি আচলতে ইউডিএফৰ ঠাইত কাক বহাব লাগে? নহয় চাওক, সংখ্যালঘু ৰাইজে কাক ভোট দিব অসমৰ লাগে? সংখ্যালঘু মানুহে বিভিন্ন সমস্যাৰে জৰ্জৰিত। আজিৰ দিনত চাওক, কংগ্ৰেছে 70 বছৰ পৰাই আপোনাৰ 55 বছৰ তেখেতসকলে শাসনত থাকিলে। 55 বছৰ তেখেতসকলৰ শাসন কালত অসমৰ সংখ্যালঘু মানুহৰ অধিকাৰ সুৰক্ষিত নহল। আজিৰ দিনত অসমত আপোনাৰ অলমোষ্ট 40 লাখ মানুহ ইন্টাৰনেলি ডিসপ্লেস হৈছে আৰু ইন্টাৰনেলি ডিসপ্লেস হৈ তেওঁলোকে ভূমিহীন হৈছে। সেইটো ইন্টাৰনেলি ডিসপ্লেস হল আপোনাৰ নদী মানে বানপানী, গৰাখহনীয়া, এনেকুৱা ইত্যাদি ধৰণে আপোনাৰ 40 লাখ মানুহ, এজন দুজন মানুহ নহয়, 1000-2000 মানুহ নহয়, 40 লাখ মানুহ আপোনাৰ ভূমিহীন হৈ আছে। আৰু সেই 40 লাখ মানুহ গৈ আজিৰ দিনত কোনোবা খাস মাটিত, কোনোবা ফৰেষ্টৰ মাটিত, কোনোবা চৰকাৰী মাটিত বহি আছে। গতিকে এই মানুহবোৰক কংগ্ৰেছ চৰকাৰে সংস্থাপন কৰিব নোৱাৰিলে। দ্বিতীয় কথাটো হল যে কংগ্ৰেছে আজিৰ দিনতো আপোনাৰ এই যে সংখ্যালঘু অসমৰ মিয়া মানুহৰ ওপৰত যিটো নাগৰিকত্বৰ যিটো আপোনাৰ বাৰে বাৰে প্ৰমাণ দি থাকিব লগা হৈছে, আজিৰ দিনতো কংগ্ৰেছে নাগৰিকত্বৰ সমস্যাটো সমাধান কৰিব নোৱাৰিলে। আপোনাৰ যোৱা দুদিন আগত নগাঁৱৰ এটা আদালতে আপোনাৰ বিদেশী আদালতে 10 জন মানুহক বিদেশী বুলি ঘোষণা কৰিলে। সেই আজিৰ যিবোৰ মানুহক বিদেশী বুলি ঘোষণা কৰি আছে, এই সকলক আপোনাৰ কংগ্ৰেছৰ দিনত আপোনাৰ ডি ভোট বনোৱা হৈছিল। ইউডিএফে কেছ কৰিম বুলি কৈছে। মই কৈ আছো কথাখিনি যে কংগ্ৰেছে যে এটা কংগ্ৰেছ হল এটা ইনকমপ্লিট পাৰ্টি। তেখেতসকলে কোনো এটা কাম সংখ্যালঘু মানুহৰ কাৰণে কমপ্লিট কৰি থৈ যাব নোৱাৰিলে। তেখেতসকলে হয় কংগ্ৰেছে মিয়া মানুহক মন্ত্ৰী বনাইছে, বিধায়ক বনাইছে, তেখেতসকলক চাকৰি দিছে বহুত মানুহক, কিন্তু এই যে কংগ্ৰেছৰ পৰা যিসকল ব্যক্তিয়ে আপোনাৰ আজিৰ মানে মিনিষ্টাৰ হৈছিলে, MLA হৈছিলে, সেই ব্যক্তিসকলৰ বেকগ্ৰাউণ্ড আপুনি চাবচোন। গতিকে আজিৰ দিনতো আমি এটা মানে আমাৰ কোনো তেনেকুৱা এতিয়ালৈকে আমাৰ আইডেন্টিটি ইষ্টাব্লিছ হোৱা নাই। আমি এটা আজিৰ দিনতো আমি এটা পৰিচয়হীন জনগোষ্ঠী হৈ আছো। গতিকে এই সামগ্ৰিকভাৱে আমাৰ গোষ্ঠীটোৰ যে এটা পৰিচয়ৰ প্ৰয়োজন আছে, আমি যে আজিৰ দিনতো নাগৰিকত্ব সমস্যাৰ পৰা মুক্ত হ'ব পৰা নাই, আজিৰ দিনতো যে আমাৰ 40 লাখ মানুহ ভূমিহীন হৈ আছে, এই সমস্যাবোৰ সমাধান কেনেকে কৰিব? আজিৰ দিনত মই আপোনাৰ শ্বৰ জৰিয়তে এই কথাটো মই ৰাইজক বা চমৰীয়াবাসী ৰাইজক মই বিশেষকৈ জনাওঁ বা অসমৰ সংখ্যালঘু মানুহক মই জনাব বিচাৰিছো, আজিৰ দিনতো আপোনাৰ ষ্টুডিঅ'ত কোনোবা কংগ্ৰেছী নেতাই যদি আহি পেলাই কয় যে 26ত আমাক ভোট দিয়ক, আমি আপোনালোকক ভূমিৰ পট্টা দিম, 26ত আমাক ভোট দিয়ক, আমি নাগৰিকত্বৰ সমস্যা সমাধান কৰিম, আমাক ভোট দিয়ক, আমি আপোনালোকক মাটিৰ পট্টা দিম, মই কম যে ইয়াতকৈ ডাঙৰ জুমলাবাজি, ডাঙৰ মিথ্যা কথা আৰু একো হ'ব নোৱাৰে। কাৰণ তেখেতসকলে 55 বছৰ শাসনত থাকিলে, তেখেতসকলে 55 বছৰ থাকি কেৱল আমাৰ 40 লাখ মানুহক ভূমিহীনহে কৰিছিলে। আৰু তাৰ পৰিৱৰ্তে 26ত ক্ষমতাত অহাৰ লগে লগে তেখেতসকলে এনেকুৱা কি মন্ত্ৰ বনালে 10 বছৰত পাৱাৰত নাথাকি যে অসমৰ 40 লাখ সংখ্যালঘু মানুহক ভূমিৰ পট্টা দিব? অসমৰ সংখ্যালঘু মানুহক লৈ কংগ্ৰেছৰ কোনো ভিজন একো নাই, কোনো চিন্তাই নাই, কোনো পৰিকল্পনাই নাই এই সমস্যা সমাধান কৰাৰ কাৰণে। ঠিক আছে, কংগ্ৰেছ বিগত সময়ত মিয়া সম্প্ৰদায়ৰ নাইবা সংখ্যালঘু ৰাইজৰ উন্নয়নৰ কাম নকৰিলে, এইটো কথা ক'ব বিচাৰিছে আপুনি। ইউডিএফটো সাম্প্ৰদায়িক দল হয়, তেতিয়াহ'লে মিয়াসকলে কোনটো ৰাস্তাত গ'লে ভাল হ'ব বুলি আপুনি অনুভৱ কৰে? আপুনি চাওক, মানে মিয়াসকলে, মই কথাটো কওঁ যে আমি মিয়া মানুহবোৰে, মই এজন মিয়া সম্প্ৰদায়ৰ যুৱক আৰু মই এই কথাটো এনেকৈ চিন্তা কৰোঁ, মইতো বহুত আগৰ পৰাই মিয়া, একদম মই জনগোষ্ঠীয় পৰিচয় মানুহ আৰু স্বীকাৰ কৰিবলগীয়া কি আছে? আজিৰ দিনতো যদি আপুনি মোক সুধে যে আপুনি মিয়া বুলি স্বীকাৰ কৰে নেকি, মই মিয়া বুলি স্বীকাৰ নকৰিলে মই কোন? আপুনি কোন? আপুনি স্বীকাৰ কৰে না নাই নিজৰ?
স্বীকাৰ কৰে মিয়া মই মিয়া অবভিয়াছলি মিয়া আমি তো মিয়া হয় কথাটো আমি স্বীকাৰ কৰিব লাগিব কেৱল আপোনাৰ গুৱাহাটীত কাম কৰা লুংগি পিন্ধা আৰু বিড়ি খোৱা মানুহকেইটা যেতিয়ালৈকে মিয়া হৈ থাকিব তেতিয়ালৈকে সমস্যা হৈ থাকিব যেতিয়া আপুনি বাহাৰুল ইছলাম মিয়া হ'ব মই সাদ্দাম হোসেন মিয়া হম তেতিয়া সমস্যা শেষ তেতিয়া আৰু আমাক মিয়া হিচাপে কোনোবাই গালিও নিদিয়ে কোনোবাই ইনচাল্টো নকৰে কোনোবাই আপোনাৰ বিতৰ্কিত মন্তব্য নকৰে আমি স্বীকাৰ কৰিব লাগিব আমি মিয়া আমি ট্ৰফিকত যাব লাগিব তেতিয়া কথা হ'ল যে মিয়া মানুহবোৰে এতিয়া কি ৰাজনীতি কৰিব আপুনি চাব আমি যেহেতু অসমৰ সংখ্যালঘু মানুহ সংখ্যাগুৰুৰ মানুহে উজনি অসমৰ মানুহে তেখেতসকলে এটা দল আৰু এটা ছবিকে খামুচ মাৰি ধৰি নাথাকে আমাৰ মিয়া মানুহে ৰাজনীতি শিকা নাই তেখেতসকলে ৰাজনীতি কৰি আছে মিয়া মানুহে কেনেকে ৰাজনীতি কৰে আৰু মই আশা কৰিম যে মোৰ কথাখিনি বেয়া পাব নালাগে অন্তত মোৰ কথাখিনিৰ জৰিয়তে মিয়া মানুহবোৰে অন্তত শুধৰণি হোৱা উচিত যে আমি ৰাজনীতি শিকা নাই আমি ৰাজনীতি কৰোহে কেনেকে ৰাজনীতি কৰো যে নিৰ্বাচন আহিলে আমি প্ৰাৰ্থীৰ পৰা পইচা লওঁ আমি চাহ খাওঁ আৰু ছবি এটা মুখস্থ কৰি লৈছো তাতে গৈ টিভি মাৰি থাকো দিছ ইজ নট পলিটিক্স এইটো এটা মানে আপোনাৰ এইটো এটা ওৱান কাইণ্ড অফ আপোনাৰ অট'ক্ৰেচি আপোনাৰ এইটো ডেমক্ৰেচি নহয় ডেমক্ৰেচিত আপুনি সাধাৰণ ভোটাৰ হলে আপুনি যিকোনো মুহূৰ্তত ৰাজনৈতিক দল বদলাই দিব লাগিব আপুনি যিকোনো মুহূৰ্তত আপোনাৰ কেণ্ডিডেট বদলাই দিব লাগিব আপুনি আপোনাৰ নিৰ্বাচনী দল আৰু নিৰ্বাচনী প্ৰাৰ্থী আপুনি বদলাব পৰা ক্ষমতা আপোনাৰ ভিতৰত থাকিব লাগিব যিটো উজনি অসমৰ মানুহৰ আছে কিন্তু আমাৰ মানুহৰ নাই আমাৰ মানুহে সেই স্বাধীনতাৰ কালৰ পৰাই আপোনাৰ এটা ফটো এটা ছবি আৰু এটা ৰাজনৈতিক দল যে খামুচ মাৰি ধৰিছে বাপদাদাৰ দল বুলি স্বীকৃতি দিছে এইটোৱে আটাইতকৈ আমাৰ মানুহৰ ডাঙৰ অন্যায় আৰু ডাঙৰ ভুল যাৰ কাৰণে মই কওঁ যে মিয়া মানুহবোৰে সদায় সঠিক কথা আৰু শুদ্ধ কথাটো চিন্তা কৰিব পৰা এতিয়াও হোৱা নাই গতিকে মই আশা কৰিম মই এই সম্প্ৰদায়ৰ মই এটা প্ৰান্তীয় গোষ্ঠীৰ আটাইতকৈ নিৰ্যাতিত সমাজৰ আটাইতকৈ নিৰ্যাতিত জনগোষ্ঠীৰ এজন যুৱক হিচাপে মই ৰাজনৈতিক নেতা হিচাপে নহয় এই গোষ্ঠীটোৰ আটাইতকৈ নিৰ্যাতিত নিপীড়িত এজন যুৱক হিচাপে মই এই কথাত আশা কৰিম যে আমাৰ মানুহে অন্তত এইবাৰৰ পৰা সঠিক আৰু শুদ্ধ কথাটো চিন্তা কৰিবলৈ শিকক সঠিক আৰু শুদ্ধ কথাটো কেনেকুৱা কি হ'ব এইটো ডাইৰেক্টলি আমি সময় কম আমাৰ ইআইডিএফ দলটো আমাৰ কাৰণে কি ৰাজনীতি কৰিলে যোৱা 20 বছৰ আমি দেখিলো গতিকে ইআইডিএফ দলৰ জৰিয়তে আমাৰ কোনো ধৰণৰ সমস্যাৰ সমাধান নহব কংগ্ৰেছে আমাৰ সমস্যাৰ সৃষ্টি কৰিলে আৰু বিজেপিয়ে সেই সুবিধা লৈ পেলাই আমাৰ ওপৰত জুলুম অত্যাচাৰ বিভিন্ন ধৰণৰ ভয়ংকৰ অভিযোগ আমাৰ ওপৰত নমাই আনিছে ভয়ংকৰ ষড়যন্ত্ৰ আমাৰ ওপৰত নমাই আনিছে গতিকে এই ভয়ংকৰ ষড়যন্ত্ৰ বিজেপিৰ এই সাম্প্ৰদায়িকতা কংগ্ৰেছৰ মিথ্যাচাৰ ইআইডিএফৰ মিথ্যাচাৰৰ বিৰুদ্ধে সকলো জনগোষ্ঠীক লৈ যুঁজিব পৰা এজন ব্যক্তি এজন ৰাজনৈতিক দল আমাৰ আটাইতকৈ প্ৰয়োজনীয় এই মুহূৰ্তত আৰু এইটো হল আপোনালোকে যোৱা 5 বছৰৰ অসমৰ ৰাজনৈতিক ইতিহাসত দেখিছে যে আমাৰ ৰাজনৈতিক দলৰ মূল মন্ত্ৰটো হল যে আমি ৰাজপথৰ সংগ্ৰামটো কথা ক'ব বিচাৰিছো আমাৰ ৰাজপথৰ সংগ্ৰামটো আমি বিধানসভাৰ মজিয়ালৈ লৈ যাব লাগে বিধানসভাৰ মজিয়ালৈ আমি কি লৈ যাম যে সাধাৰণ মেহনতি খাটিবোৱা মানুহৰ অধিকাৰৰ সংগ্ৰামটো আৰু আমাৰ দলে সংগ্ৰাম কৰিব জানে আমি আন্দোলন কৰিব জানো মই আপোনাৰ আজি মই কথা দি থৈ গলো যে অখিল গগৈৰ সমানে সমানে চুমুৰিয়াৰ পৰা হওক বাগবৰৰ পৰা হওক বা মন্দিয়াৰ পৰাই হওক বা ধুবুৰীৰ পৰা দুজন হওক বৰপেটাৰ পৰা দুজন হওক এনেকেই অখিল গগৈৰ সৈতে আৰু আমাৰ সম্প্ৰদায়ৰ 4-5জন বিধায়ক মিয়া মানুহে জিকাই দিয়ক বিধানসভাত কেৱল এই আপোনাৰ তেল আলোচনা হৈ নাথাকে হাঁহিমুখী আলোচনা হৈ নাথাকে বিধানসভাত সংগ্ৰাম হ'ব বিধানসভাত বিপ্লৱ হ'ব আৰু বিধানসভাত যেতিয়ালৈকে বিপ্লৱ নহব আন্দোলন নহব তেতিয়ালৈকে আমাৰ সমস্যাৰ সমাধান নহয় ঠিকে আছে আপোনাৰ যুক্তিটো আপুনি ৰাইজৰ দলৰ কথা ক'ব বিচাৰিছে আপুনি বুজি পাইছে আমাৰ দৰ্শকসকলে যি কি নহওক অথনি কংগ্ৰেছ দলে দীঘলীয়া এটা সময় শাসনভাৰ চলাইছিলে পিছত ইআইডিএফ দলৰ জন্ম হৈছিলে যিবিলাক সমস্যা হৈ থাকিল আপুনি অলপ আগতে উল্লেখ কৰিছে কথাখিনি সমস্যা কিন্তু সমস্যা হৈ থাকিল এই চেগতে যে মই ক'ব বিচাৰো ৰাইজৰ দল যদি চৰকাৰৰ অংশীদাৰ হ'ব পাৰে তেতিয়াহ'লে এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ ল'ব যেনেকুৱা গৰাখহনীয়াৰ সমস্যা আটাইতকৈ ডাঙৰ সমস্যা হৈ হৈছে ডি ভোটাৰৰ সমস্যা মাটিৰ পট্টাৰ সমস্যা এই সমস্যাবিলাক কেনেকে সমাধান কৰিবলৈ চেষ্টা কৰিব ৰাইজৰ দলে চাওক সেইটো মই কলো যে আমাৰ যিবিলাক সমস্যা কংগ্ৰেছে নোৱাৰিলে ইউডিএফে নোৱাৰিলে আমাৰ গোটেই সংগ্ৰামটো হল এইটো লাগে কংগ্ৰেছে পাৰিলেহেঁতেন কংগ্ৰেছৰ এইটো সদিচ্ছা নাই নহয় কংগ্ৰেছে কেৱল মানুহক লৈ মানুহৰ আৱেগক লৈ ৰাজনীতি কৰিলে সঁচা কথাটোতো কংগ্ৰেছে নকলে আপোনাৰ কংগ্ৰেছৰ দিনত উচ্ছেদৰ আইন বনাই থৈ গল আৰু গোটেই আপোনাৰ মানে নুবুজা
অশিক্ষিত মানুহখিনিক কংগ্ৰেছে নেতা বনালে। কংগ্ৰেছৰ আপোনাৰ 10জন 20জনকে 30জনকে মুছলমান বিধায়ক বিধানসভাত বহি থকাৰ সময়তো কংগ্ৰেছে মুছলমানৰ বিৰুদ্ধে আইন বনাই থৈ গৈছে। আমাৰ মানুহবোৰে, আমাৰ এমএলএ আমাৰ প্ৰতিনিধিবোৰে ধৰিব পৰা নাই। কংগ্ৰেছে বিধানসভাত উচ্ছেদৰ বিৰুদ্ধে আইন বনাইছে। ৰকিবুল হুছেইনে মিনিষ্টাৰ, নুৰজামাল হক মিনিষ্টাৰ, আপোনাৰ ওয়াজেদ আলী চৌধুৰীহঁতে মিনিষ্টাৰ, আৰু আপোনাৰ 8-10জনকে এমএলএ থাকিছে, বিধায়ক থাকিছে, তেখেতসকলে ক'বই নোৱাৰে যে আমাৰ বিৰুদ্ধে আইন বনালে। সেইকাৰণে মই কওঁ যে আপুনি কেৱল দলটো নাচালে নহব, আপুনি এজন এনেকুৱা ব্যক্তিক নিৰ্বাচন কৰিব লাগে যিজন ব্যক্তিয়ে বিধানসভাত গৈ গভৰ্ণমেন্টৰ পলিচিটো কেচ কৰিব পাৰে। আৰু দল বুলি কথা নহয়, দল বুলি কথা নহয়, ব্যক্তিকেন্দ্ৰিকহে হয়, যোনে মাত মাতিব পাৰিব। শুনক, ইয়াত দুটা কথা। এটা প্ৰথম কথা হ'ল যে আপুনি যিটো দল কৰে, যি দলক ভোট দিব, সেই দলৰ আপোনাক লৈ, আপোনাৰ জনগোষ্ঠীক লৈ, আপোনাৰ অঞ্চলৰ সমস্যাক লৈ এটা ভিজন থাকিব লাগিব, এটা মিছন থাকিব লাগিব। লগতে আপোনাৰ অঞ্চলৰ পৰা যিজন প্ৰতিনিধি আপুনি নিৰ্বাচন কৰিব, তাৰ কিন্তু আকৌ সেই সমস্যাবোৰৰ ওপৰত তেখেতে সজাগ আৰু সষ্টম হৈ থাকিব লাগিব। তেখেতসকলে যিহেতু এজন এমএলএ কোন, এজন এমএলএ হ'ল ল মেকাৰ, লেজিসলেচৰ। এজন এমএলএ আইন বনায়, আইন প্ৰণয়ন কৰে। সেই আইন প্ৰণয়ন কৰা ব্যক্তিজনে আইন বুজি পায় নে নাই, আইন প্ৰণয়ন কৰিব পৰা মানুহজনে সংবিধান বুজি পায় নে নাই, আইন প্ৰণয়ন কৰিব পৰা মানুহজনে কনষ্টিটুৱেন্ট এছেম্বলি বুজি পায় নে নাই, কনষ্টিটুৱেন্ট এছেম্বলিৰ ডিবেটটো পঢ়িছে নে নাই, এই কথাবোৰ জানিব লাগিব। আপুনি ঘোঁৰাৰ ঘাঁহ কাটিব নোৱাৰা মানুহ এজনক ভোট দি বিধায়ক বনাই দিব আৰু সেইজন মানুহৰ পৰা আপুনি ভাল ধৰণৰ কিবা আশা কৰিব? মূল কথা লৈ আহো, 26ত যদি চৰকাৰৰ অংশীদাৰ হৈ যায়, তেতিয়াহ'লে কি গ্যাৰান্টি দিব আমাৰ সংখ্যালঘু জনসাধাৰণক যে সমস্যাবিলাক কংগ্ৰেছে নোৱাৰা, ইউডিএফে নোৱাৰা সমস্যাবিলাক আমি সমাধান কৰিম? আৰে ভাই, আপুনি কেৱল চৰকাৰৰ অংশীদাৰ কৈ আছে। যদি হৈ যায়, চৰকাৰটো আপুনি বাদ দিয়ক, ৰাইজৰ দলৰ যদি 10জন বিধায়ক কিবা কৰি বিধানসভাত যাব পাৰে, মই কলো যে মাটিৰ পট্টাৰ সমস্যা, ভূমিহীনতাৰ সমস্যা, নাগৰিকত্বৰ সমস্যা আৰু সাম্প্ৰদায়িকতাৰ এই যিবোৰ ৰাজনীতি এতিয়া চলি আছে, গোটেইবোৰ আমি ডেমেজ কৰি দিম। সেইটো কথাকে মই উল্লেখ গোটেইবোৰ আমি ডেমেজ কৰি দিম। 100% মানুহে মাটিৰ পট্টা পাব, 100% নাগৰিকত্বৰ সমস্যা সমাধান হ'ব, 100% এনআৰচিটোৰ কাম সম্পূৰ্ণ হ'ব। কেৱল আমি 10জন বিধায়ক ৰাইজৰ দলৰ পৰা নিৰ্বাচিত হৈ বিধানসভাত যাবহে লাগে। চৰকাৰৰ অংশীদাৰ হওঁ নহওক, সেইবোৰ আমাৰ লুকআউট নহয়। আচ্ছা, ৰাইজৰ দল বৰ্তমান স্থিতিত বৰ্তমান সময়ত অলপমান কৰবাত দুৰ্বল হোৱা যেন লাগে নেকি আপোনাৰ? যেনে মাজে মাজে আমি শুনি থাকো, ওলাই থাকে যে ৰাইজৰ দলে কংগ্ৰেছৰ লগত মিত্ৰতা বিচাৰি হাৱাজুৰি খাইছে। নাই, এইটো আমি মিত্ৰতা বিচাৰি হাৱাজুৰি খোৱা নাই। আমি কংগ্ৰেছক আহ্বানহে জনাইছো যে এই মুহূৰ্তত ডাঙৰ শত্ৰু বিজেপি, আৰু বিজেপিক পৰাভূত কৰিবলৈ হলে আমি একত্ৰিত হ'ব লাগিব। আৰু এটা গণতান্ত্ৰিক পদ্ধতি। ভাৰতবৰ্ষত এতিয়া আপুনি চাব, ভাৰতবৰ্ষত এতিয়া আপোনাৰ মিত্ৰতা ৰাজনীতি চলি আছে। কোনো জাগাত বিজেপি আজি পাৱাৰত আছে, তেওঁলোকেতো এককভাৱে পাৱাৰত থাকিব পৰা নাই। আজি বিজেপিয়ে পাৱাৰত থকাৰ পিছতো তেওঁলোকে মিত্ৰতা কৰি আছে। তেখেতসকলে সৰু সৰু যিবোৰ মানে গোষ্ঠীয় দল আছে, আঞ্চলিক দল আছে, সৰু সৰু যিবোৰ ৰাজ্যিক দল আছে, সেই দলবিলাকৰ লগত তেখেতসকলে মিত্ৰতা কৰি পেলাই আজি চৰকাৰত আছে। কংগ্ৰেছে যদি পাৱাৰত, আজি 10 বছৰ হ'ল কংগ্ৰেছে পাৱাৰত নাই, কেন্দ্ৰত 15 বছৰ হবলৈ গৈ আছে, তেখেতসকলে পাৱাৰত নাই। তাৰ পিছতো যদি কংগ্ৰেছে বিজেপিক পৰাভূত কৰিবৰ কাৰণে মিত্ৰতা ৰাজনীতিটো নিবিচাৰে, এইটো এটা কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ অট'ক্ৰেচি আৰু আটাইতকৈ মানে ৰাজনৈতিক অপৰিপক্কতাৰ পৰিচয়হে দিয়া হ'ব। সেইকাৰণে আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া, আজি চাওক আপুনি বিধানসভাৰ পৰা আৰম্ভ কৰি আজি জুবিন গাৰ্গৰ বিষয়টো লৈ বিজেপি চৰকাৰক হলটেকত পেলোৱা, হিমন্ত বিশ্ব শৰ্মাক মানে ভয় দেখুৱাব পৰা মানুহজন অখিল গগৈ। সেইকাৰণে আপোনাৰ এছআইটি আকৌ অখিল গগৈৰ নামত এনেকুৱা বহুত ধৰণৰ কথা আছে যে অখিল গগৈ এজন যুঁজাৰু হয়। আৰু আমি এই কথাটো কৈছো যে আমিতো বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আহিছো, আমি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজিবলৈ আহিছো, আমি মানুহৰ অধিকাৰৰ কাৰণে কাম কৰিবলৈ আহিছো। যাৰ কাৰণে ৰাইজে এটাবাৰ আমাক সুযোগ দিব লাগে, এটাবাৰ সুবিধা আমাক দিব লাগে। এই কথাত আমি ৰাইজলৈ আহ্বান জনালো। ঠিক আছে, যেহেতু বিধানসভা সমাগত নিৰ্বাচন ওচৰ চাপিয়ে আহিছে, এই ক্ষেত্ৰত চমৰীয়া সমষ্টিলৈ কি চিন্তা চৰ্চা কৰিছে? যদি মিত্ৰতা হৈ যায়, যিহেতু উভয় পক্ষৰ মাজত আলোচনা চলি আছে, কথা বতৰা চলি আছে, যদি মিত্ৰতা হৈ যায়, চমৰীয়া সমষ্টিখন কাক দিব? ৰাইজৰ দলক দিব? ৰাইজৰ দলে বিচাৰিব নে কংগ্ৰেছে বিচাৰিব? নহয়, চাওক, সেইদিনা এই কথাটো আমাৰ সভাপতি স্পষ্ট কৰিছে যে কংগ্ৰেছৰ লগত যিহেতু এতিয়ালৈকে আমাৰ মিত্ৰতা চূড়ান্ত হোৱা নাই, আৰু যিহেতু আমাৰ যুঁজটো হ'ল বিজেপিক পৰাভূত কৰিবৰ কাৰণে, এই কথাটো মানে অসমৰ মানুহে, বিশেষকৈ সংখ্যালঘু মানুহে জানি ৰখা ভাল
যে চমৰীয়া য'ত আপোনাৰ 99% আপোনাৰ সংখ্যালঘু মানুহ, Yes. যেহেতু আমাৰ ফাইটটো যেহেতু বিজেপিৰ বিৰুদ্ধে, এই অঞ্চলত যেহেতু বিজেপি জিকাৰ কোনো সম্ভাৱনা নাই, গতিকে ইয়াত মিত্ৰতা হলেও কংগ্ৰেছেও খেলিব, ৰাইজৰ দলেও খেলিব, আৰু যদি কোনোবাই খেলিব বিচাৰে আমাৰ লগত দুটাই খেলিব তাৰমানে নিশ্চিতভাৱে আমি মিত্ৰতা হলেও খেলিব খেলিম। মই আপোনাক কৈ গলো মিত্ৰতা হলেও চমৰীয়াত ৰাইজৰ দল, কংগ্ৰেছ সকলোৰ কেন্দ্ৰীয় থাকিব। আগন্তুক দিনত যিহেতু এইখন সমষ্টি 95% য'ত ধৰ্মীয় সংখ্যালঘু বসবাস কৰে, ধৰ্মীয় সংখ্যালঘু য'ত বসবাস কৰে তাৰ সমস্যাবিলাকৰ অন্ত নাই, আপুনি গমেই পায়। এই যে সমস্যাবিলাকৰ বিষয়ে ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে কেনেকৈ আগবাঢ়িব? চাওক, মই কথাটো প্ৰথমতে যে বিশেষকৈ মোৰ কথাটো মই কৈছো, মই যে ৰাইজৰ দলৰ দৰে এটা এই আদৰ্শ, এই ফিলচফিৰ লগত যে মই জড়িত হলো, ৰাইজৰ দলৰ যিটো পলিটিকেল ফিলচফি, এইটো যদি আপুনি চাই, এইটো হল মেহনতি মানুহৰ কাৰণে কাম কৰা এটা ৰাজনৈতিক দল। আৰু এই মেহনতি মানুহৰ কাৰণে মানে আপোনাৰ আমাৰ প্ৰথম আৰু প্ৰধান কণ্ডিশ্যনটো হল, চৰ্তটো হল যে আমি কেতিয়াবা ক্ষমতাত আহিলে বা ক্ষমতাত নাহিলেও যেতিয়ালৈকে আমি ৰাজনীতিত থাকিম, আমি মানুহৰ কাৰণে, মানুহৰ মাটি পট্টাৰ কাৰণে, মানুহৰ নাগৰিকত্বৰ সমস্যাৰ কাৰণে, অসমৰ যিবোৰ জ্বলন্ত সমস্যা, সেই সমস্যাবোৰৰ কাৰণে আমি মাত মাতি যাম আৰু সমস্যা সমাধানৰ চেষ্টা কৰি যাম। আৰু মই এজন মিয়া সম্প্ৰদায়ৰ এজন যুৱক হিচাপে, ৰাইজৰ দলৰ এজন মুখপাত্ৰ হিচাপে, আৰু আমাৰ যিটো ৰাজনৈতিক ফিলচফি, সেই কেইটামান কথা লৈ মই আপোনাৰ শ্বৰ জৰিয়তে মই অসমবাসী ৰাইজক কথা দিব বিচাৰিছো যে অসমৰ মানুহৰ, আৰু আজিৰ দিনত অসমৰ মানুহে সংখ্যালঘু মানুহে যিবোৰ সমস্যাত ভুগি আছে, সেই গোটেইবোৰ সমস্যা মোৰ ঘৰত আছে। মই উচ্ছেদৰ মুখামুখি হৈছো, মই ডিপোৰ্টাৰৰ মুখামুখি হৈছো, মই NRCৰ দৰে ভয়াৱহ এটা সমস্যাৰ মুখামুখি হৈ মই উজনি অসমলৈ হিয়াৰিং কৰিবলৈ মই যাব লগা হৈছে। গতিকে আজিৰ দিনত আপোনাৰ ঘৰত যিটো সমস্যা, আপোনাৰ চমৰীয়া অঞ্চলৰ মানে সেই তলত থকা মানুহজনৰ যিজন সমস্যা, মোৰো সেই একেই সমস্যা। গতিকে এই সমস্যাটো আৰু এইবোৰ সমস্যাৰ কি যন্ত্ৰণা, কি বেদনা, এইটো মই ভাবো মোতকে উপলব্ধি কৰিব পৰা মানুহ দ্বিতীয়জন মানে ৰাজনৈতিক নেতা আছে নাই মই নাজানো, কিন্তু মই উপলব্ধি কৰিব পাৰো, কৰিব পাৰে, তেখেতসকলৰ উপলব্ধি থাকিব পাৰে, কিন্তু মই উপলব্ধি কৰিব পাৰো। আৰু যদি মই উপলব্ধি কৰিব পাৰো, তেতিয়াহ'লে এই সমস্যাৰ সমাধানৰ ৰাস্তাটো আমি ওলাব লাগিব। আৰু সেইটো আমি এটা ৰাইজৰ দল কেৱল এটা ৰাজনৈতিক দল নহয়, ই এটা সংগ্ৰাম, ই এটা মানুহৰ অধিকাৰ। গতিকে এই সংগ্ৰাম আৰু অধিকাৰৰ জৰিয়তে আমি সমস্যাবোৰ সমাধান কৰিম। ঠিক আছে সাদ্দাম ডাঙৰীয়া, যিহেতু আমাৰ সময় কম, শেষত যিহেতু নিৰ্বাচন চমু চাপি আহিছে, বিভিন্ন ৰাজনৈতিক দলসমূহে তেওঁলোকৰ বিভিন্ন প্ৰচাৰ অভিযান তুংগত ৰাখিছে, এই ক্ষেত্ৰত ৰাইজৰ দলৰ সাংগঠনিক ভেটি কেনেকুৱা চমৰীয়া সমষ্টিত, বা জয় পৰাজয় হোৱাৰ কেনেকুৱা নিশ্চয়তা, যদি আমাক অলপ আভাস সাংগঠনিক ভেটি, মই আপোনাক আৰু এটা কথা কৈ যাওঁ যে আমাৰ মানুহে এই কথাটো অপ্ৰিয় সত্য, আজিৰ দিনতো আমাৰ মানুহবোৰে কংগ্ৰেছমুখী হৈ আছে। আৰু এই যে কেতিয়াবা যে ৰাজনৈতিক দলৰ নেতাবোৰে বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত যে তেখেতসকলে দুৰ্নীতি কৰে, সম্পত্তিৰ পাহাৰ কৰে, বিধায়কসকলক সাধাৰণ মানুহে ঢুকি নাপায়, লগ নাপায়, এইটো কিয় হয় জানে? মই এই কথাটো আপোনাৰ শ্বৰ জৰিয়তে আৰু এটা কথা কৈ যাওঁ। আজিৰ দিনত কংগ্ৰেছৰ কিমানবোৰ কেণ্ডিডেট এইখন সমষ্টিৰ পৰা ওলাইছে? প্ৰায় 10জন মান ওলাইছে। আৰু বহুতে আমি শুনা মতে বহুতে টকাৰ বস্তা লৈ ৰেডি হৈ আছে, যিমান টকাৰ বিনিময়ত হলেও তেখেতসকলে এইবিলাক কথা ইছ্যু নহয়। মই কথাটো কৈছো, গতিকে এজন মানে আপোনাৰ লিডাৰে যেতিয়া আপোনাৰ ৰাজনৈতিক দলৰ পৰা আপোনাৰ 5 কোটি টকা 10 কোটি টকাৰ বিনিময়ত টিকেট কিনি আনিব, নিশ্চিতভাৱে সেইজন ব্যক্তি জিকাৰ পিছত দুৰ্নীতি কৰিব। গতিকে মই এই কথাটো মই কব বিচাৰিছো যে ৰাইজৰ দলৰ টিকেট কিনি আনিব নালাগে। ৰাইজৰ দলে ভাল মানুহ, ৰাইজৰ কাৰণে কাম কৰা মানুহ পালে প্ৰাৰ্থিত্ব দিব, আৰু আমি আশা কৰিম তেনেকুৱা হোৱাত আৰু নিকা মানুহক ৰাইজে প্ৰাৰ্থিত্ব দিব। আৰু আমাৰ চমৰীয়া সমষ্টিৰ মধ্যে জোৰদাৰভাৱে কাম কৰি আছে। আমাৰ ইতিমধ্যে কেইবাখনো আঞ্চলিক কমিটি বনোৱা হৈছে, ভোট কমিটি বনোৱা হৈছে, সমষ্টি কমিটি হৈছে। যেহেতু আমি নতুন দল, আমি কাম কৰি আছো, আগন্তুক দিনত যিখিনি সময় আছে আমি যথেষ্ট পৰিমাণে আমি ৰাইজৰ মাজলৈ যাম, আৰু আমি যিটো সঁচা ৰাজনীতি, সেই ৰাজনীতি মানুহক বুজাবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ জনাইছো সাদ্দাম ডাঙৰীয়াক, যিহেতু আমাৰ শ্ব'ত যথেষ্ট সময় নাথাকে, খুব কম সময়হে আমি শ্ব' কৰিব পাৰো। ধন্যবাদ জনাইছো MB নিউজ এনি চাই থকা সমূহ দৰ্শকসকলক। আমি নিশ্চয় পৰৱৰ্তী কোনোবা এটা প্ৰতিক্ৰিয়াৰ মাজলৈ নিশ্চয় আহিম।